Hello everyone, আজি আমি মেট্ৰিক্সৰ এডিশ্যন, সাবট্ৰাকশ্যন, মাল্টিপ্লিকেশ্যন এইবিলাক ডিসকাস কৰিম। তো চোৱা, নাম্বাৰ 1 এডিশ্যন অফ মেট্ৰাইচেছ। আমি মেট্ৰাইচেছবিলাক কেনেকৈ এড কৰিম। ইফ a equal aij and b equal bij, দুটা মেট্ৰিক্স লৈছো, দেন a plus b equal aij plus bij, আমি কৰেসপন্ডিং দুইটা মেট্ৰিক্সৰে কৰেসপন্ডিং এলিমেন্টবিলাক এড কৰিম। তো চোৱা, মেট্ৰিক্স দুইটা আমি কেতিয়া এড কৰিব পাৰিম, ইয়াতে এটা কণ্ডিশ্যন আছে, দুইটাৰে অৰ্ডাৰ দুটা সেম হ'ব লাগিব। ইয়াতে চোৱা m by n লৈছো, ইয়াতো m by n। সো আমি মেট্ৰিক্স এড কৰিব লাগিলে দুইটাৰে অৰ্ডাৰ সেম হ'ব লাগিব। যদি অৰ্ডাৰবিলাক সেম নাথাকে তেতিয়া আমি এড কৰিব নোৱাৰিম। আৰু যেটো আমি ৰিজাল্টিং মেট্ৰিক্স পাম দুইটা এড কৰাৰ পিছত সেই মেট্ৰিক্সটোৰ অৰ্ডাৰটো কি হ'ব, m by n এ থাকিব। তো মই এটা এক্সাম্পল দি দেখাই দিছো, একদম সিম্পল হয়। সাপোজ a equal 1 2 3 4 5 6, এটোৰ অৰ্ডাৰটো কিমান হ'ব, কিমান হ'ব এইটো, এইটো হৈছে 2 by 3। তো নেক্সট এটা বি মেট্ৰিক্স লৈছো, সাপোজ মই লৈছো এইটো 0 1 2 7 1 6, এইটোৱে ললো, এইটো 2 by 3। সো আমি দুইটাৰে অৰ্ডাৰ যেহেতু সেম আছে আমি এড কৰিব পাৰিম। সো এডিশনটো কিমান আহিব, a plus b, কৰেসপন্ডিং এলিমেন্টবিলাক এড কৰিলে হৈ গ'ল। ইয়াতে লিখিছো aij plus bij। সো গতিকে কৰেসপন্ডিং এলিমেন্ট এড কৰিম। 1 এ কাৰ লগত এড হ'ব, 0 লগত, তো 1 plus 0 1। নেক্সট 2 plus 1 কিমান আহিব, 3। নেক্সট এই 3 টো কাৰ লগত এড হ'ব, ইয়াতে 2 ৰ লগত এড হ'ব, তো গতিকে 3 plus 2 5 আহিব। ইয়াতে 4 plus 7 11। নেক্সট 5 plus 1 তো 6 আহিব। নেক্সট 6 plus 6 ইয়াতে আহিব 12। তো বুজি পাইছা চাগে, জাস্ট কৰেসপন্ডিং এলিমেন্ট বিলাক এড কৰি দিলেই হৈ গ'ল। সো নেক্সট ইয়াৰ পিছত আছে সাবট্ৰাকশ্যন অফ মেট্ৰাইচেছ। সো সাবট্ৰাকশ্যনটো একদম সিমিলাৰে হয়, জাস্ট আমি কৰেসপন্ডিং এলিমেন্ট বিলাক কি কৰিম, মাইনাস কৰিম। সো সাবট্ৰাকশ্যন অফ মেট্ৰাইচেছ, নাম্বাৰ 2 লিখিবা, সাবট্ৰাকশ্যন। সাবট্ৰাকশ্যন অফ মেট্ৰাইচেছ। তো ইয়াতো মনত ৰাখিবা অৰ্ডাৰ দুইটাই সেম হ'ব লাগিব, তেতিয়াহে আমি মেট্ৰিক্স দুইটা সাবট্ৰাক্ট কৰিব পাৰিম। সো মাইনাস কৰিলে কি হ'ব, আমাৰ জাস্ট কৰেসপন্ডিং এলিমেন্ট বিলাক আমি মাইনাস কৰিলে হৈ গ'ল। সো এই দুটা মেট্ৰিক্সে যদি মই সাবট্ৰাক্ট কৰিব লাগে, বি টো যদি এৰ পৰা সাবট্ৰাক্ট কৰিব লাগে, আমি কেনেকৈ আহিব, a minus b, তো কৰেসপন্ডিং এলিমেন্ট বিলাক মাইনাস কৰা, তো 1 minus 0 1, 2 minus 1 1, 3 minus 2 এটো 1 আহিব, 4 minus 7 minus 3, 5 minus 1 4, and 6 minus 6 0 আহিব। সো এইখিনিয়ে। সো বুজি পাইছা চাগে তোমালোকে। তো নেক্সট ইয়াৰ পিছত আহিব স্কেলাৰ মাল্টিপ্লিকেশ্যন। স্কেলাৰেৰে আমি কেনেকৈ মাল্টিপ্লাই কৰিম মেট্ৰিক্স এটাত। তো নাম্বাৰ 3 লিখিবা, স্কেলাৰ মাল্টিপ্লিকেশ্যন। সো এইখিনি লিখি লোৱা। সো স্কেলাৰ মাল্টিপ্লিকেশ্যন, if a equal aij m by n and k is a scalar, then ka, এই মেট্ৰিক্সটোক যদি k স্কেলাৰে মাল্টিপ্লাই কৰোঁ তেতিয়া কেনেকৈ আহিব, k into aij। সো ইয়াৰ পিছত আমি কি লিখিব পাৰিম, এই যেটো k আছিল স্কেলাৰটো, এইটো কি হৈ যাব, এই a মেট্ৰিক্সৰ সববিলাক এলিমেন্টৰ লগতে মাল্টিপ্লাই হ'ব। তাৰ মানে মই ইয়াতে কি লিখিব পাৰোঁ, এনেকৈ লিখিব পাৰোঁ, k into aij, যেটো k ৰে মাল্টিপ্লাই কৰিছিলো সববিলাক এলিমেন্টৰ লগতে মাল্টিপ্লাই হ'ব। আৰু ইয়াতে চোৱা অৰ্ডাৰটো আমাৰ চেঞ্জ নহয়, a মেট্ৰিক্সৰ অৰ্ডাৰ যি আছিল ইয়াৰে k a মেট্ৰিক্সটোৰ অৰ্ডাৰো সেমে থাকিব। সো মই এটা এক্সাম্পল দেখাই দিছো। সাপোজ a এটা মই মেট্ৰিক্স লৈছো 2 4 7 9, এটা এটা স্কয়াৰ মেট্ৰিক্স অফ অৰ্ডাৰ 2, হয় না নহয়। তো এটা চোৱা, এই মেট্ৰিক্সটোক যদি মই 2 ৰে মাল্টিপ্লাই কৰো 2a, তেতিয়া তোমালোকে মেট্ৰিক্সটো কেনেকুৱা পাবা, এই 2 ৰে মাল্টিপ্লাই কৰিছো a মেট্ৰিক্সক, a মেট্ৰিক্সত কিমান আছে 2 4 7 9, এইটো হৈছে a মেট্ৰিক্স। তো এই মাত্ৰ ক'লো এই স্কেলাৰটো কি হ'ব, মেট্ৰিক্সটোৰ সববিলাক এলিমেন্টৰ লগতে মাল্টিপ্লাই হ'ব। তো ইয়াতো কি হ'ব, এই 2 টো এই গোটেইবিলাক এলিমেন্টৰ লগত মাল্টিপ্লাই হ'ব। সো আলটিমেটলি আমি কি পাম, 2 into 2 4, নেক্সট 2 into 4 হলে এইটো 8 হৈ যাব। নেক্সট 7 টো কিমান হ'ব, 2 into 7 14, আৰু 2 into 9 হলে 18 আহিব। অৰ্ডাৰ কিবা চেঞ্জ হৈছে নেকি, ইয়াতে অৰ্ডাৰ আছিল আমাৰ 2 by 2, তো ইয়াতো কি হৈছে 2 by 2 আছে। সো এইটো হৈছে স্কেলাৰ মাল্টিপ্লিকেশ্যন। তো ইয়াৰ পিছত আছে আমাৰ
নিগেটিভ অফ এ মেট্ৰিক্স তো এটা মেট্ৰিক্সৰ নিগেটিভটো কেনেকৈ আমি উলিয়াম তো নিগেটিভটো একদম সিম্পল হয় জাষ্ট -1 মাল্টিপ্লাই কৰিলে হ'ল এইটোৱে নিগেটিভ সো মই লিখি দিছোঁ একদম সিম্পল হয় সো এইখিনি লিখি লোৱা সো নিগেটিভ অফ এ মেট্ৰিক্স A is denoted by minus A. So A matrix or negative to kenake denote korim minus A re. And it is defined as minus A equal -1 into A. Simple. So negative to উলিয়াব লাগিলে কি কৰিম আমি A matrix টোক -1 ৰে মাল্টিপ্লাই কৰি দিম এইটোৱে মানে এক্সাম্পল দিলে কেনেকুৱা সাপোজ এইটো A matrix হয় না 1 2 1 3 এইটো কলো তো ইয়াৰ যদি আমি নেগেটিভ ম্যাট্ৰিক্স টো উলিয়াব লাগে এইটোৱে সিম্পল -a আৰু তো কেনেকৈ পাম ইয়াক -1 ৰে মাল্টিপ্লাই কৰি দিলে হ'ল তো আলটিমেটলি কিমান আহি যাব -1 -2 -1 -3 সো এইখিনিয়ে সো এতিয়া ইয়াৰ পিছত আছে আমাৰ মেট্ৰিক্সৰ এডিশনৰ কিছুমান প্ৰপাৰ্টি আছে আৰু ঠিক তেনেকৈ স্কেলাৰ মাল্টিপ্লিকেশ্যনৰো প্ৰপাৰ্টি আছে আমি সেইখিনি এবাৰ ডিসকাস কৰি লওঁ সো মেট্ৰিক্স এডিশনৰ প্ৰপাৰ্টি নাম্বাৰ 1 কি লিখিছো কম্যুটেটিভ প্ৰপাৰ্টি সো কম্যুটেটিভ প্ৰপাৰ্টিটো হৈছে কেনেকুৱা সাপোজ আমি যদি A আৰু B এই দুটা মেট্ৰিক্স যদি এড কৰো A + B কৰিলে আমি যি পাম সো B + A কৰিলে সেমে পাম এইটোকে কয় কম্যুটেটিভ ল আগত পিছত বুলি কথা নাই ধৰিব পাৰিছা না এনেকুৱা নাম্বাৰ বিলাকৰ দৰে সাপোজ 2 + 3 কৰিলে কিমান পাবা 5 পাবা 3 + 2 কৰিলেও তো 5 এ আহিব তো এইটোকে কম্পিটিটিভ ল তো ঠিক তেনেকৈ মেট্ৰিক্সও এই লটো স্যাটিসফাই কৰে বুজি পাইছা ন নেক্সট আহিছে আমাৰ এসোসিয়েটিভ ল তো এইটো হৈছে কেনেকুৱা A + B + C সো এইখিনি সাপোজ আমি ফার্স্ট B আৰু C এড কৰিছো তাৰ পিছত A এড কৰিলে যিখিনি পাম এটো যদি এনেকৈ কৰো আগতে A আৰু B এড কৰি তাৰ পিছত যদি C এড কৰি দিওঁ A + B তাৰ পিছত C টো এড কৰিলো সেমে থাকিব এটোকে কয় এসোসিয়েটিভ ল নেক্সট নাম্বাৰ 3 আছে এক্সিস্টেন্স অফ এডিটিভ আইডেন্টিটি তো আইডেন্টিটি হৈছে কেনেকুৱা সাপোজ A মেট্ৰিক্স ইয়াৰ লগত কি মেট্ৰিক্স এড কৰিলে তোমালোকে আৰু এই A মেট্ৰিক্সটোৱে পাবা ক'ব পাৰিবানে কিবা এটা মেট্ৰিক্স আছে ইয়াৰ লগত কি মেট্ৰিক্স এড কৰিলে আমি আৰু A মেট্ৰিক্সটোৱে পাম তো আমি 0 মেট্ৰিক্সটো এড কৰিব লাগিব এইটো যি অৰ্ডাৰ আছে সেম অৰ্ডাৰত যদি এটা 0 মেট্ৰিক্স এড কৰি দিও তেতিয়া আমি আৰু কি A মেট্ৰিক্সে পাম সেইকাৰণে এই 0 টো কয় এডিটিভ আইডেন্টিটি বা 0 + A কৰিলে আমি কি পাম A পাম সো এই 0 টোকে ক'ব আমাৰ এডিটিভ আইডেন্টিটি তো বুজি পাইছা নহয় এইটো ক'ব এডিটিভ আইডেন্টিটি এই 0 মেট্ৰিক্সটোক নেক্সট আছে আমাৰ এক্সিস্টেন্স অফ এডিটিভ ইনভাৰ্স তো এইটো কেনেকুৱা A মেট্ৰিক্সটোৰ লগত কি মেট্ৰিক্স এড কৰিলে তোমালোকে 0 মেট্ৰিক্স পাবা ক'ব পাৰিবানে মানে আইডেন্টিটিটো পাব লাগিব তো কি মেট্ৰিক্স এড কৰিলে আইডেন্টিটি পাম নেগেটিভটো A মেট্ৰিক্সৰ যদি নেগেটিভটো যদি এড কৰি দিওঁ A + - A আমি কি পাম 0 মেট্ৰিক্স পাম সো এইফালে যদি আমি এনেকৈ লিখো -A + A এটাওটো 0 মেট্ৰিক্সে পাম গতিকে এইটো কি ক'ব এৰ এডিটিভ ইনভাৰ্স বুলি ক'ব বুজি পাইছা ন ইয়াত এইটো ক'ব ইনভাৰ্স এৰ এডিটিভ ইনভাৰ্সটো হৈছে -A আৰু এই এডিটিভ যেটো আইডেন্টিটি হ'ব এইটো কিমান হ'ব এই 0 মেট্ৰিক্স ধৰিব পাৰিছা ন A মেট্ৰিক্সৰ এডিটিভ আইডেন্টিটি হৈছে 0 মেট্ৰিক্স আৰু এডিটিভ ইনভাৰ্স হ'ব এৰ এডিটিভ ইনভাৰ্স হৈছে -A সো এইখিনি হৈছে আমাৰ মেট্ৰিক্স এডিশনৰ এইকেইটা হৈছে প্ৰপাৰ্টি সো ইয়াৰ পিছত আছে আমাৰ স্কেলাৰ মাল্টিপ্লিকেশ্যনৰ দুটা প্ৰপাৰ্টি আছে এইখিনি লিখিছিল A + 0 = A ইয়াতে আহিব 0 + A সেমে হ'ব নহয় A + 0 বা 0 + A একে কথা তো স্কেলাৰ মাল্টিপ্লিকেশ্যনৰ প্ৰপাৰ্টি দুটা হৈছে সাপোজ যদি আমাৰ এনেকৈ থাকে K * A + B এটা K টো হৈছে স্কেলাৰ আৰু A আৰু B দুটা হৈছে মেট্ৰিক্স তো সয় K স্কেলাৰটো যদি A + B এনেকৈ যদি লিখা থাকে আমি ইয়াৰ পৰা কি লিখিব পাৰিম K * A + K * B সো এইটো এটা প্ৰপাৰ্টি নেক্সট নাম্বাৰ 2 প্ৰপাৰ্টি হৈছে কেনেকুৱা
suppose k plus l into a k আৰু l দুইটা স্কেলাৰ আৰু a মেট্ৰিক্সৰ লগত এনেকৈ প্ৰডাক্ট হৈ আছে তো তেতিয়া আমি ইয়াৰ পৰা কি লিখিব পাৰিম k into a plus l into a ধৰিব পাৰিছা নহয় ইয়াতে k টো স্কেলাৰ দে k টো হৈছে স্কেলাৰ আৰু ইয়াতে কোনটো স্কেলাৰ k, l এইবিলাক হৈছে স্কেলাৰ স্কেলাৰ বিলাক স্মল লেটাৰত লিখিছো আৰু মেট্ৰিক্স বিলাক কেপিটেল লেটাৰত তো মনত থাকিব না এই প্ৰপাৰ্টি দুইটা k into a plus b হলে আমি লিখিব পাৰিম k into a plus k into b আৰু k plus l into a থাকিলে ka plus l into a সো এইখিনি হৈছে আমাৰ মেট্ৰিক্সৰ এডিশন আৰু স্কেলাৰ মাল্টিপ্লিকেশনৰ প্ৰপাৰ্টি সো এইখিনি তোমালোকে লিখি লোৱা সো মাল্টিপ্লিকেশন অফ মেট্ৰাইসেস আমি দুটা মেট্ৰিক্স কেনেকৈ মাল্টিপ্লাই কৰিম তো এইটো চাই লোৱা সো ইয়াতো আমাৰ কন্ডিশন এটা আছে মই অলপ আগতে যে কৈছিলোঁ এডিশনত আমাৰ কন্ডিশনটো কি আছিল কেতিয়া এড কৰিব পাৰিম আমি দুটা মেট্ৰিক্স দুইটাৰে অৰ্ডাৰটো সেম হ'ব লাগে সো ইয়াতো এটা কন্ডিশন আছে ইয়াতে আমাৰ কি হ'ব লাগিব চোৱা the product of a and b is defined the product of a and b is defined if the number of coulombs in a is equal the number of rows in b so এই কন্ডিশনটো স্যাটিসফাই কৰিব লাগিব তেতিয়াহে আমি a আৰু b প্ৰডাক্ট কৰিব পাৰিম তাৰ মানে কথাটো হৈছে কেনেকুৱা সাপোজ a মেট্ৰিক্সটো যদি আমাৰ m by n অৰ্ডাৰৰ হয় এটা নাম্বাৰ অফ কুলম কিমান আছে n তেতিয়া হলে a b যদি আমি প্ৰডাক্ট কৰিব লাগে সো b মেট্ৰিক্সৰ নাম্বাৰ অফ ৰো টো কি হ'ব লাগিব ইয়াৰে কুলমৰ লগত সেম হ'ব লাগিব দ্যাট মিন্স নাম্বাৰ অফ ৰো n হ'ব লাগিব এটো এটা বেলেগ দিও p লিখিলো তাৰ মানে এই দুইটা সেম থাকিব লাগিব ধৰিব পাৰিছানে এই দুইটা a মেট্ৰিক্সৰ ফাৰ্স্ট যেটো মেট্ৰিক্স আছে ইয়াৰে নাম্বাৰ অফ কুলম এন্ড সেকেন্ড মেট্ৰিক্সটোৰ নাম্বাৰ অফ ৰো এই দুইটা সেম থাকিব লাগিব তেতিয়াহে আমাৰ এই a b এই প্ৰডাক্টটো ডিফাইন্ড হ'ব ধৰিব পাৰিছা আৰু এই যেটো ab মেট্ৰিক্স পাম এই মেট্ৰিক্সটোৰ অৰ্ডাৰটো আহিব এই m by p এই ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো বুজি পাইছানে নাম্বাৰ অফ কুলম আৰু নাম্বাৰ অফ ৰো দুইটা সেম হ'ব লাগিব তেতিয়াহে ডিফাইন্ড হ'ব আৰু ab মেট্ৰিক্সৰ অৰ্ডাৰটো আহিব m by p তাৰমানে এটা এক্সাম্পল লৈ দেখাই দিছো সাপোজ a মেট্ৰিক্সটো যদি 2 by 7 হয় আৰু b মেট্ৰিক্সটো সাপোজ 7 by 5 প্ৰডাক্ট ডিফাইন হৈ আছে নে সোৱা 8 নাম্বাৰ অফ কলম কিমান 7 b নাম্বাৰ অফ ৰো 7 তো দুইটা সেম আছে গতিকে প্ৰডাক্ট ডিফাইন হৈ আছে আৰু এই দুইটা যদি a আৰু b যদি মই প্ৰডাক্ট কৰো তেতিয়া সাপোজ a b এই যেটো মেট্ৰিক্স পাম সাপোজ মই ইয়াৰ এটা নাম দিছো c বুলি নাম দিলো c মেট্ৰিক্স তো এই মেট্ৰিক্সটোৰ অৰ্ডাৰটো কিমান আহিব 2 by 5 ক্লিয়াৰ হৈছে কথাখিনি তো সোৱা আৰু এটা এক্সাম্পল দিও সাপোজ এটা c মেট্ৰিক্স কৈছো মই 2 by 3 আৰু এটা মই d মেট্ৰিক্স কলো সাপোজ 4 by 2 তো ইয়াতে সোৱা প্ৰডাক্ট ডিফাইন হৈ আছে নেকি c আৰু d c আৰু d প্ৰডাক্ট কৰিব পাৰিম সো ইয়াতে আমি পাৰিম নে আমি নোৱাৰিম কাৰণ কিয় সোৱা c ৰ নাম্বাৰ অফ কুলম আৰু b d ৰ নাম্বাৰ অফ ৰো দুইটা সেম আছে নেকি 3 আৰু 4 সেম নাই গতিকে c আৰু d এই প্ৰডাক্টটো c and d এটো আমাৰ not defined এটো ডিফাইন্ড নহয় কিন্তু ইয়াতে এটা কথা মন কৰিবা যদি মই d আৰু c লও d টো আগত লৈছো c টো পিছত লৈছো এতিয়া ডিফাইন হ'ব নে নহয় সোৱা d মেট্ৰিক্সৰ নাম্বাৰ অফ কি হ'ব লাগিব নাম্বাৰ অফ কুলম কিমান আছে 2 আৰু c মেট্ৰিক্সৰ নাম্বাৰ অফ ৰো কি আছে 2 তো ডিফাইন হৈ আছে নে এইবাৰ ডিফাইন হৈ আছে এটো ডিফাইন হ'ব ধৰিব পাৰিছা নে তুমি সোৱা d মেট্ৰিক্সৰ ইয়াৰে d মেট্ৰিক্সৰ কিমান আছিল 4 by 2 আৰু c মেট্ৰিক্সৰ কিমান 2 by 3 তো d ৰ নাম্বাৰ অফ কুলম আৰু c ৰ নাম্বাৰ অফ ৰো দুইটা 2 আছে
তো ডিফাইন্ড হৈ গ'ল না তো চি ডিটো ডিফাইন্ড চি ডিটো ডিফাইন্ড নহয় বাট ডি চি এইটো ডিফাইন্ড হয় আৰু ডি চি মেট্ৰিক্সটোৰ অৰ্ডাৰ কিমান আহিব ক'ব পাৰিবানে কিমান আহিব এই ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো তো ইয়াৰ অৰ্ডাৰ আহিব 4/3 4/3 অৰ্ডাৰ আহিব বাট চি ডি যদি কৰিব যোৱা কাৰণ চিৰ নাম্বাৰ অফ কলম ডিৰ নাম্বাৰ অফ ৰ দুইটা সেম নাই গতিকে এইটো কিন্তু নট ডিফাইন্ড তো ধৰিব পাৰিছা তো কথাখিনি ক্লিয়াৰ হৈছে নহয় ইয়াতে আমাৰ সেম হৈ আছে ডিফাইন্ড হৈ আছে কাৰণ 7 7 সেম আছে অৰ্ডাৰ আহিব 2/5 ইয়াতে কি আছিল চি ডি টু নট ডিফাইন্ড আৰু ডি চি যদি লোৱা এইটো ডিফাইন্ড হ'ব তো ক্লিয়াৰ হৈছে চাগে তো এতিয়া আমি নেক্সট লিখো ইয়াৰে পিছৰ কথাখিনি সো এইখিনি ভালকে এবাৰ চাই লোৱা বুজি পাইছা চাগে সো নেক্সট ইয়াৰ পিছত আমি লিখিম এইখিনি মই মুছি দিও আমি কেনেকেনো আমি বৰ্তমান কোনখিনি কথা গম পালো আমি জাস্ট ডিফাইন্ড হয় নে নহয় সেইখিনিহে গম পালো এতিয়া আমি নেক্সট চাম কেনেকেনো আমি প্ৰডাক্ট কৰিম তো চোৱা if a equal aij m/n অৰ্থাৎ m/n লৈছো কমা b equal bjk কিয় jk লিখিছো কাৰণ ইয়াৰে নাম্বাৰ অফ এইটো সেম হ'ব লাগিব নহয় n/p লিখিলো ধৰিব পাৰিছানে ইয়াৰে নাম্বাৰ অফ আমাৰ কি আছিল নাম্বাৰ অফ কুলম j আছে নহয় নাম্বাৰ অফ কুলম n আৰু j ইয়াৰো নাম্বাৰ অফ ৰ সেম হ'ব লাগিব এইকাৰণে ইয়াতে jk লিখিছো ইয়াতে ij লিখিলো আৰু ইয়াতে সব প্ৰডাক্ট ডিফাইন হৈছে নে নাম্বাৰ অফ কুলম আৰু নাম্বাৰ অফ ৰ সেম আছে সব প্ৰডাক্ট ডিফাইন হোৱাকে লিখিছো তেতিয়াহে আমি প্ৰডাক্ট কৰিব পাৰিম if a and b then their product is the matrix মই c নাম দিলো then their product is the matrix c equal so অৰ্ডাৰটো কিমান আহিব ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো আহে গতিকে m/p আহিব আৰু ইয়াতে মই কি লিখিম এইটো c সো ইয়াতে লিখিছো কি ij ইয়াতে jk আৰু ইয়াতে লিখিম cik এই ফাৰ্ষ্টৰটো লিখিছো ফাৰ্ষ্ট সাফিক্সটো আৰু ইয়াৰে লাষ্ট সাফিক্সটো তো কি লিখিলো if a equal aij b equal bjk then their product is the matrix c equal cik অৰ্ডাৰটো আহিব m/p আৰু ইয়াতে আমি লিখিম cik তো আমি কেনেকৈ উলিয়াম where cik equal সো এইখিনি কথা হৈছে আমি অলপ মন কৰিবলগীয়া তো cik আমি এলিমেন্টটো এনেকৈ উলিয়াম আমি a মেট্ৰিক্সৰ ith ৰো I number row এই মেট্ৰিক্সটোৰ আৰু b মেট্ৰিক্সৰ k number কলম kth কলম সেই দুইটা প্ৰডাক্ট কৰিব লাগিব সো এইখিনি মই এবাৰ দেখাই দিও এইখিনি আমি যেতিয়া এক্সাম্পল কৰিম তেতিয়া আৰু ভালকৈ ক্লিয়াৰ হ'ব সো ইয়াতে মই এবাৰ বুজাই দিও কথাটো সো কি লাগিব আমাক ফাৰ্স্ট a মেট্ৰিক্সৰ ith row I পজিশনত থকা row তো মই ওপৰখিনি মুছি দিও তো সোয়া a মেট্ৰিক্সটো আমাৰ কেনেকুৱা যদি জেনাৰেল ফৰ্মটো সোয়া a মেট্ৰিক্সটোৰ a11 a12 a13 এনেকৈ গৈ থাকিব কিমানলৈকে যাব n টা আছে কলম তো গতিকে a1n ঠিক তেনেকৈ কিমান আহিব a21 a22 a23 সো আপ টু a2n তো এনেকৈ গৈ থাকিব তো সোয়া এইটো হৈছে ফাৰ্স্ট ৰো এইটো সেকেন্ড ৰো হয়নে নহয় তো ফাৰ্স্ট ৰো হলে সোয়া ফার্স্ট সাফিক্স টু সব কেটাতে কি আছে 1 আছে সেকেন্ড रो হলে ফার্স্ট সাফিক্স টু সব বিলাকতে কি থাকে 2 থাকে ঠিক তেনেকৈ মই কি কৈছো ith रो I পজিশনত থাকা रो দ্যাট মিন্স এইটো কিমান হ'ব ith रो ইন a এটো কিমান পাবা কেনেকৈ আহিব I ৰে স্টাৰ্ট হ'ব ai1 ai2 ai3 তেনেকৈ গৈ গৈ ain সো এইটো আহিব হয় না সো এইটো আহিল আমাৰ ith रो এইটো হৈছে আমাৰ এইটো হয় না ঠিক তেনেকৈ আমাক কি লাগিব বি মেট্ৰিক্সৰ k নম্বৰত থকা কলমটো লাগে সো বি মেট্ৰিক্সটো চোৱাচোন কেনেকুৱা টাইপৰ b jk n/p আছে সো আমি যদি এনেকৈ লিখো b11 b12 b13 সো এনেকৈ কিমানলৈকে যাব কিমানটা কলম আছে p টা তো গতিকে b1
পি হয় না নেক্সট আহিব B21 B22 B23 এনেকৈ গৈ গৈ B2P এনেকৈ গৈ থাকিব তো চোৱা ফাৰ্স্ট কলম হলে আমাৰ কি হয় সেকেন্ড সাফিক্স টু 1 আছে সেকেন্ড কলম হলে সেকেন্ড সাফিক্স টু 2 থাকিব ইয়াৰ পিছৰ লাইনটো কি আহিব B31 B32 B33 B3P তো বুজি পাইছানে ইয়াতে চোৱাচোন ফাৰ্স্ট কলম হলে 1 থাকে সেকেন্ড সাফিক্স টু সেকেন্ড কলম হলে সেকেন্ড সাফিক্স টু 2 থাকে থাৰ্ড কলম হলে সেকেন্ড সাফিক্স টু 3 থাকে ঠিক তেনেকৈ যদি আমাক কে পজিশনত থকা কলমটো লাগে হেতু কেনেকৈ আহিব চোৱা এখানে লিখা হৈছে নহয় মই লিখাৰ কাৰণে জায়গাটো কম হৈ গল সো এখানে মুছি দিও মই ইয়ালৈকে তোমালোকে তো লিখিছাই CIK খিনিহে লিখিব লাগে মই এইটো লাইন ইয়াতে মুছি দিও কেট কুলম ইন বি তো কে পজিশনত থকা কুলমটো আমাৰ কি এনেকৈ আহিব কুলম হলে আমাৰ এনেকৈ যাব তাৰমানে B1K মই কৈছো নহয় সেকেন্ড সাফিক্স টু সেকেন্ড কুলম হলে 2 থাকে থাৰ্ড কুলম হলে 3 থাকে তো কে পজিশনত থকা কুলম হলে সেকেন্ড সাফিক্স টু K থাকিব B2K তাৰ পিছত নেক্সট কি আহিব B3K এনেকৈ গৈ থাকিব হয় না B4K মই B3K টো লিখিয়ে দিও ইয়াতে B3K এখানে মই মুছিয়ে দিও একালৈ এখানে মুছিয়ে দিলো B3K তেনেকৈ গৈ গৈ কিমানলৈকে যাব B কিমানটা ৰ আহিব লগা আছিল আমাৰ B ম্যাট্ৰিক্সৰ অৰ্ডাৰটো কেনেকুৱা আছিল B ইকুৱেল BJK আৰু ইয়াতে আছিল আমাৰ N/P তো ৰ কিমানটা আছিল n টা আছে তো গতিকে এটো ফাৰ্স্ট ৰ আহিব এনেকৈ সেকেন্ড ৰ থাৰ্ড ৰ এনেকৈ n পজিশনক লৈ যাব হয় না তো NK তো এইটো হৈছে আমাৰ K নাম্বাৰ কুলম B ম্যাট্ৰিক্সৰ সো আমি CIK পাব লাগিলে কি কৰিম CIK এইটো যদি পাব লাগে কি মাল্টিপ্লাই কৰিছিলো CIK পাব লাগিলে আমি ইয়াৰে ith ৰ আৰু ইয়াৰে K পজিশনত থকা কুলম দুটা মাল্টিপ্লাই কৰিম তো আমি কি কৰিম ইয়াৰে এই ফাৰ্স্ট এলিমেন্টটো এইটো কুলমৰ ফাৰ্স্ট এলিমেন্টৰ লগত মাল্টিপ্লাই কৰিম তো তাৰমানে কেনেকৈ আহিব AI1 into B1K হৈছে ফাৰ্স্ট এলিমেন্ট দুটা প্ৰডাক্ট কৰিলো তাৰ পিছত আমি কি দিম প্লাস চিন লিখিম নেক্সট কি কৰিম ইয়াৰ সেকেন্ড এলিমেন্টটো ইয়াৰে সেকেন্ড এলিমেন্টৰ লগত তো আহিব AI2 B2K নেক্সট ইয়াৰে থাৰ্ড এলিমেন্টটো ইয়াৰে থাৰ্ড এলিমেন্টৰ লগত তো AI3 B3K সো এনেকৈ গৈ থাকিব গৈ গৈ লাস্ট কিমান আহিব এইটো এলিমেন্ট AIN কাৰ লগত হ'ব ইয়াৰে লাষ্টৰটোৰ লগত BNK সো এইখিনি মাল্টিপ্লাই হ'ব তো আমি যে অলপ আগতে যে লিখি থৈছিলো লাষ্টত where CIK equal তাতে এইখিনি লিখিবা এইখিনি কথা নিলিখিলে হ'ব এটো মই জাস্ট বুজাই দিয়াৰ কাৰণে ইয়াতে দেখাই দিলো তোমালোকক কেনেকেনো আহিছে এই লাইনটো সো এতিয়া আমি এইখিনিক আমি শৰ্টকে লিখি দিও সামেশনত তো সামেশন লিখিলে আমি কি লিখিম A তো সব ফার্স্ট কি আছে সব কেটাতে আমাৰ I আছে হয় না তো AI তো এইটো চাচোন ইয়াতে 1 আছে ইয়াতে 2 আছে ইয়াতে 3 আছে এনেকা বাঢ়ি গৈ আছে লাষ্টত কিমানলৈকে গৈছে n লৈকে গৈছে সো আমি 1 2 3 আপ টু n লৈকে গোটেই বিলাকৰ হলনি আমি এটা জাস্ট লিখি দিলো j বুলি লিখিছো AIJ ঠিক তেনেকৈ B ইয়াতো 1 2 3 এনেকা n লৈকে গৈছে ইয়াতো 1 2 3 নিলিখি আমি j লিখিলো হয় না তো যত 1 2 3 আছে তাতে আমি কি লিখিছো 1 2 3 লিখা নাই j লিখিছো এটা j এর ভ্যালুটো কিমানৰ পৰা কিমানলৈকে গৈছে সেইখিনি আমি ইয়াতে লিখি দিম তো j এর ভ্যালুটো আমাৰ গৈছে 1 ৰ পৰা আপ টু n লৈকে j goes from 1 to n তো এইখিনি মানে ওপৰখিনি আমি শর্ট ফর্মত লিখিলো সামেশন j goes from 1 to n aij into bjk তো ধৰিব পাৰিছা নহয় তো এইখিনি তো এইটো হৈছে আমাৰ প্ৰডাক্ট এতিয়া আমি এক্সাম্পল কৰিলে কথাখিনি আৰু ভালকে বুজি পাবা সো এইখিনি কেনেকৈ আহিল এবাৰ চাবা ভালকে মানে কি কৰিব লাগে আমি সদায় এবাৰ মই ইয়াতে এইখিনি কথা একবাৰ শর্ট ফর্মত কৈ দিও তো A ম্যাট্ৰিক্সটো যদি আমাৰ এনেকৈ থাকে AIJ হয় না আৰু B ম্যাট্ৰিক্সটো যদি থাকে আমাৰ B ম্যাট্ৰিক্সটো যদি আমাৰ এনেকৈ থাকে BJK ইয়াৰ অৰ্ডাৰটো আছিল আমাৰ M/N ইয়াৰ আছিল N/P তো আহাৰ প্ৰডাক্টটো কেনেকৈ আহিব C ইকুৱেল CIK ইয়াৰে ফাৰ্স্ট টু লাস্ট টু লিখিব লাগে CIK আৰু প্ৰডাক্টটো আহিব M/P
পি আৰু ইয়াতে এই চি আই কেটো আমি কেনেকৈ উলিয়াইছোঁ where চি আই কে কেনেকৈ উলিয়ালোঁ এই এ মেট্ৰিক্সটোৰ আইথ ৰ' আই পজিশ্যনত থকা ৰ' আৰু বি মেট্ৰিক্সৰ কে পজিশ্যনত থকা কুলম সেই দুটাক আমি প্ৰডাক্ট কৰিম আৰু কেনেহেনকৈ প্ৰডাক্ট কৰিম ইয়াৰে ফাৰ্ষ্ট এলিমেণ্টটো ইয়াৰে ফাৰ্ষ্টৰ লগত ছেকেণ্ডটো ছেকেণ্ডৰ লগত থাৰ্ডটো থাৰ্ডৰ লগত সেনেকৈ আমি প্ৰডাক্ট কৰি এইখিনি এড কৰি দিম আৰু এইখিনি আমি কি পালোঁ আল্টিমেটলি সামেশ্যনত লিখিছোঁ শ্বৰ্ট ফৰ্মত গতিকে চি আই কে ইকুৱেল আহিব সামেশ্যন জে গোজ ফ্ৰম 1 to n এ আই জে ইনটু বি জে কে চ' এইখিনি হৈছে মেট্ৰিক্সৰ প্ৰডাক্ট তো এইখিনি অলপ আমি ডাইৰেক্ট জেনেৰেল ফৰ্মত যিহেতু কৰিলোঁ এইখিনি অলপ যদি বুজাত পাজল যেন লাগিছে এতিয়া আমি এক্সাম্পল কৰিলে একদম ক্লিয়াৰ হৈ যাব তো এইখিনি কথা এবাৰ লিখি লোৱা এইখিনি ঠিকে আছে নহয় তো আমি এতিয়া এক্সাম্পল কৰোঁ তো মই এক্সাম্পলত দেখাই দিওঁ কেনেকৈ প্ৰডাক্ট কৰিম তো এতিয়া চোৱা এই এ আৰু বি দুটা আমি মেট্ৰিক্স লিখিছোঁ এই দুটা মই মাল্টিপ্লাই কৰি দেখাই দিম এই অলপ আগতে যে বুজালোঁ এই গোটেইখিনি কথা এতিয়া ভালদৰে ক্লিয়াৰ হৈ যাব তো চোৱা ফাৰ্ষ্ট আমি কি চেক কৰিম প্ৰডাক্ট ডিফাইন্ড হৈ আছে নে নাই সেইটো আমি চেক কৰিব লাগে এইটো হৈছে আমাৰ প্ৰথম কথা তো ইয়াৰ অৰ্ডাৰটো কিমান নাম্বাৰ অফ ৰ' 2 নাম্বাৰ অফ কুলম কিমান আছে 3 চ' অৰ্ডাৰ আছে 2/3 ইয়াৰ অৰ্ডাৰ চোৱা 3/2 হয়নে নহয় নাম্বাৰ অফ কুলম কিমান সৰি নাম্বাৰ অফ ৰ' হৈছে 3 নাম্বাৰ অফ কুলম হৈছে 2 গতিকে 3/2 তো প্ৰডাক্ট ডিফাইন হৈছে নে নাম্বাৰ অফ কুলম আৰু নাম্বাৰ অফ ৰ' ছেইম আছে তো প্ৰডাক্ট ডিফাইন হৈ আছে তো গতিকে আমি প্ৰডাক্ট কৰিব পাৰোঁ এ বি তো এ বিৰ অৰ্ডাৰটো কিমান হ'ব আমি ফাৰ্ষ্টতে ইয়াতে লিখি লওঁ ডাঙৰকৈ লওঁ কিমান আহিব কোৱাচোন এ বিৰ অৰ্ডাৰ ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো গতিকে এ বিৰ আহিল 2/2 চ' আমি এটা কথা গম পালোঁ কি যেটো আমি প্ৰডাক্ট কৰিম এই মেট্ৰিক্সটো কিমান আহিব স্কয়াৰ মেট্ৰিক্স আহিব আৰু অৰ্ডাৰ আহিব 2/2 তো এতিয়া চোৱা মই কি কৈছিলোঁ লগতে এই মেট্ৰিক্সৰ আই পজিশ্যনত থকা ৰ' আৰু কে পজিশ্যনত থকা কুলম মানে এনেকুৱা চি আই কে উলিয়াব লাগিলে ফাৰ্ষ্ট মেট্ৰিক্সটোৰ আই পজিশ্যনত থকা ৰ' হয় না আৰু ছেকেণ্ড মেট্ৰিক্সটোৰ কে পজিশ্যনত থকা কি কুলম আমি এইখিনি কথা মাল্টিপ্লাই কৰা আছিলোঁ হয় না তেতিয়া আমি চি আই কে পাওঁ তো এতিয়া চোৱা এইখিনিত থকা পজিশ্যনটো আমাৰ কেনেকুৱা 1 পজিশ্যনত আছে হয় না ইয়াতে থাকিব 1 2 পজিশ্যনত হয়নে নহয় প্ৰডাক্টত আমি মেট্ৰিক্সটোৰ কেনেকুৱা C11 C12 C21 C22 এনেকুৱা তো এইটো হৈছে আমাৰ 1 পজিশ্যনত আছে হয়নে নহয় 1 তো তাৰমানে কি কৰিব লাগিব ইয়াৰে ফাৰ্ষ্ট ৰ' ইয়াৰে ফাৰ্ষ্ট কুলম ক্লিয়াৰ ফাৰ্ষ্ট ৰ' আৰু ফাৰ্ষ্ট কুলম যদি আমি প্ৰডাক্ট কৰোঁ তেতিয়া আমি ইয়াৰে এলিমেণ্টটো পাম এতিয়া আমি চাওঁ ইয়াৰে ফাৰ্ষ্ট ৰ' হৈছে এইটো আৰু ফাৰ্ষ্ট কুলম কোনটো এইটো এনেকৈ দিওঁ এইটো হৈছে ফাৰ্ষ্ট কুলম আৰু এইটো হ'ল ফাৰ্ষ্ট ৰ' তো এতিয়া আমি মাল্টিপ্লাই কৰিম তো ইয়াৰে ফাৰ্ষ্ট এলিমেণ্টটো যাব ইয়াৰে ফাৰ্ষ্টৰ লগত তো কি আহিব 1 into 2 তাৰপিছত আমি কি দিব লাগে প্লাছ চিন দিব লাগে তো ছেকেণ্ডটোৱে কাৰ লগত যাব ইয়াৰে ছেকেণ্ডৰ লগত তো 2 into 1 নেক্সট থাৰ্ডটোৱে থাৰ্ডৰ লগত প্লাছ 1 into 3 চ' আমাৰ ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কুলম হৈ গ'ল আমি তাৰমানে 1 2 পালোঁ তো নেক্সট চোৱা এইটো আৰু ডাঙৰ কৰি দিওঁ এইখিনিত থকা এলিমেণ্টটো কেনেকুৱা পজিশ্যনত থাকে C12 তাৰমানে কি লাগিব ইয়াৰে ফাৰ্ষ্ট ৰ' 1 আছে নহয় ফাৰ্ষ্ট ৰ' ইয়াৰে কি লাগিব ছেকেণ্ড কুলম তো এইটো নহয় এইবাৰ আমি কোনটো কৰিম এই ছেকেণ্ড কুলমক 2 আছে নহয় ছেকেণ্ডত তো এইখিনি মাল্টিপ্লাই কৰিব লাগে তো চোৱা 1 কাৰ লগত যাব 1 ৰ লগত চ' 1 into 1 প্লাছ 2 কাৰ লগত যাব 2 ৰ লগত চ' 2 into 2 প্লাছ এই 1 যাব 5 ৰ লগত তো 1 into 5 হৈ গ'ল তো এতিয়া চোৱা এইখিনিত থকা পজিশ্যনটো কি 2 1 মানে C21 গতিকে আমি কি পাম ইয়াৰে লাগিব ছেকেণ্ড ৰ' এইবাৰ আমি ফাৰ্ষ্ট ৰ'ৰে কৰিলে নহ'ব এইবাৰ আমি কৰিব লাগিব ছেকেণ্ড ৰ' আৰু এইফালে 1 আছে নহয় তো ক'ত যাব ছেকেণ্ড ৰ'ৰে ফাৰ্ষ্ট কলম তো চোৱা কেনেকৈ আমাৰ আহিব এইখিনি 3 যাব 2 ৰ লগত তো 3 into 2 প্লাছ 4 যাব 1 ৰ লগত তো 4 into 1 প্লাছ 2 যাব 3 লগত 2 into 3 হৈ গ'ল তো ইয়াতে লাষ্ট পজিশ্যন কি আছে 2 2 C22 গতিকে ছেকেণ্ড ৰ' ছেকেণ্ড কুলম তো ছেকেণ্ড ৰ'ৰে
সেকেন্ড কুলমক সেকেন্ড ৰে সেকেন্ড কুলমক কৰিম তো 3 এ কাৰ লগত হ'ব 1 ৰ লগত সো কিমান আহিব 3 * 1 প্লাস 4 এ যাব 2 ৰ লগত 4 * 2 আৰু 2 এ যাব 5 ৰ লগত প্লাস 2 * 5 তো এইখিনিয়ে একদম সিম্পল হয় বুজি পাইছা নহয় কি কৰিব লাগে ইয়াতে 1 1 পজিশনত গতিকে ফার্স্ট रो ফার্স্ট কলম ইয়াতে কি এ মানে সি 1 2 1 2 হলে কি হইব ফার্স্ট रो সেকেন্ড কলম নেক্সট আইব সেকেন্ড ৰোৰে ফার্স্ট কলম তাৰ হ'ব সেকেন্ড ৰোৰে সেকেন্ড কলম এইখিনি আমি জাস্ট প্ৰডাক্ট কৰাৰ পিছত এতিয়া আমি এইখিনি কথা সিম্পলিফাই কৰিলে হৈ গল এটো ওপৰত লিখি দিও হয় না এইখিনি এতিয়া আমি প্ৰডাক্ট সিম্পলিফাই কৰিলে হল কিমান আইব 1 * 2 হলে 2 + 2 + 3 ইয়াতে আইব 1 + 4 + 5 ইয়াতে কিমান আইব 6 + 4 + 6 ইয়াতে আইব 3 + 8 + 10 সো আলটিমেটলি আমি কিমান পাম 4 আৰু 7 ইয়াতে কিমান 5 5 হলি 10 ইয়াতে কিমান হ'ব 16 ইয়াতে আহিব 21 তো এইটোৱে প্ৰডাক্ট বুজি পাইছা নহয় এইখিনিয়ে কেনেকৈ উলিয়াব লাগে এবাৰ ভালদৰে চাই লবা সো মই আৰু এটা এক্সাম্পল দেখাই দিও হয় না আৰু এটা কৰি দিলে আৰু ক্লিয়াৰ হ'ব সো এইখিনি লিখি লোৱা মই নেক্সট আৰু এটা দেখাই দিও সো এইটো চাবাচোন আমি কেনেকৈ কৰিম এটা সুতি চাই লও আমি 2/2 লম সাপোজ এ ম্যাট্ৰিক্সটো ললো মই 1 2 3 4 আৰু এটা মই বি ম্যাট্ৰিক্স লৈছো সাপোজ 2 3 5 7 এই দুটা প্ৰডাক্ট কৰিব লাগে এইবাৰটো আমাৰ ডিফাইন্ড হৈ আছে ক্লিয়াৰলি ডিফাইন্ড হৈ আছে 2/2 স্কয়াৰ ম্যাট্ৰিক্স গতিকে স্কয়াৰ ম্যাট্ৰিক্স আহিব তো আমি যদি এ আৰু বি প্ৰডাক্ট কৰিব লাগে আমাৰ কেনেকুৱা হ'ব এটা লাইন আমি এনেকৈ লিখি লও 1 2 3 4 এটা কিমান আছে 2 3 5 7 তো সোয়া কেনেকৈ আহিব ফার্স্ট ৰোৰে ক'ত যাব ফার্স্ট কলম তেতিয়া আমি কি পাম 1 1 পজিশনত তো পাম তো 1 * 2 প্লাস 2 * 5 হৈ গল এবাৰ আছে কি ইয়াতে কোনটো পজিশন 1 2 পজিশনত গতিকে ফার্স্ট ৰোৰে সেকেন্ড কলম তো 1 * 3 প্লাস 2 * 7 হৈ গল হয় না এবাৰ ফার্স্ট ৰোৰ কাম শেষ এইবাৰ আমি কৰিব লাগে ইয়াতে কি পজিশন 2 1 তাৰমানে সেকেন্ড ৰোৰে ফার্স্ট কলম তো সেকেন্ড ৰোৰে ফার্স্ট কলম তো কিমান আহিব 3 * 2 প্লাস 4 ৰে 4 * 5 হৈ গল এইবাৰ সেকেন্ড ৰোৰে ক'ত যাব সেকেন্ড ৰোৰে সেকেন্ড কলম তো 3 * 3 প্লাস 4 * 7 এইখিনিয়ে বুজি পাইছা নহয় এতিয়া এইখিনি সিম্পলিফাই কৰিলে যি আহিব সেইটোৱে প্ৰডাক্ট তো যদি কাৰোবাৰ বুজাত অসুবিধা যেন লাগে ভিডিওটো আগুৱাই গৈ আৰু এবাৰ চাবা তেতিয়া কথাখিনি ক্লিয়াৰ হ'ব ঠিক আছে সো এনেকুৱা ধৰণৰ প্ৰডাক্ট বহুত কেইটা উলিয়াব দিয়া আছে এক্সাৰসাইজত সো এই গোটেইবিলাক ট্ৰাই কৰিবা সো এইখিনি ট্ৰাই কৰিলে হৈ গল তো আমি আৰু দুটামান কোৱেশ্চন কৰিম এতিয়া সো আমি এই কোৱেশ্চনটো লৈছো এক্সাৰসাইজ 3.2 ৰ কোৱেশ্চন নম্বৰ 3 নম্বৰ 1 তো এই দুটা ম্যাট্ৰিক্স আমাক প্ৰডাক্ট কৰিব দিছে বাকিবিলাক সেই মই ট্ৰাই কৰিবা তোমালোকে তো প্ৰডাক্ট ডিফাইন হৈ আছে নাই ক্লিয়াৰলি ডিফাইন হৈছে স্কয়াৰ ম্যাট্ৰিক্স দুইটাই সেমে আছে গতিকে স্কয়াৰ ম্যাট্ৰিক্স আহিব তো কেনেকৈ কৰা আছিল আমি ফার্স্ট ৰোৰে ফার্স্ট কলম তো কি আহিব a * a স্কয়াৰ নেক্সট b * b তো b স্কয়াৰ আহিব তো ফার্স্ট ৰো ফার্স্ট কলম হৈ গল হয় না এবাৰ 1 2 পজিশনত আছে গতিকে ফার্স্ট ৰো সেকেন্ড কলম তো ফার্স্ট ৰোৰে সেকেন্ড কলম আহিব তাৰমানে কি আহিব a - b প্লাস b * a হৈ গল তো ফার্স্ট ৰোৰ কাম শেষ এইবাৰ আমি কি কৰিম সেকেন্ড ৰোৰে ফার্স্ট কলম তো সেকেন্ড ৰোৰে ফার্স্ট কলম -b ৰে কাক প্ৰডাক্ট কৰিম 1 তো -b * a প্লাস a ৰে কাক কৰিম b তো a * b তো সেকেন্ড रो ফার্স্ট কলম হৈ গল তো এবাৰ সেকেন্ড रो সেকেন্ড কলম কাৰণ ইয়াতে 2 2 পজিশন হয় না নহয় 2 2 গতিকে সেকেন্ড रो সেকেন্ড কলম তো কেনেকৈ আহিব -b ৰে -b তো -b * -b কিমান হৈ যাব b স্কয়াৰ তাৰপিছত a ৰে 1 তো প্লাস a স্কয়াৰ হৈ গল তো এইখিনিয়ে তো এতিয়া চোৱা
ইয়াকে কেনেকৈ লিখিব পাৰিম a স্কোৱাৰ প্লাছ b স্কোৱাৰ এইটো কিমান হ'ব মাইনাছ ab প্লাছ ba কেনচেল হৈ যাব তো 0 থাকিল ইয়াতে কিমান হ'ব মাইনাছ ba প্লাছ ab এইটোতো 0 হৈ যাব আৰু এইটো এনেকৈ লিখো a স্কোৱাৰ প্লাছ b স্কোৱাৰ তো এইটো আছে প্ৰডাক্টটো একদম ক্লিয়াৰলি বুজি পাইছা চাগে একদম সিম্পল হয় তো ইয়াৰ পিছত আমি দুটামান কিছুমান মেট্ৰিক্সৰ প্ৰপাৰ্টি আছে মাল্টিপ্লিকেশ্যনৰ প্ৰপাৰ্টি আছে আমি এইখিনি ডিসকাস কৰিম সো এইখিনি লিখি লোৱা সো সোৱা নোট এটা লিখিছো নাম্বাৰ 1 ইন জেনাৰেল ab not equal ba তাৰ মানে আমাৰ কি পালো কম্যুটেটিভ প্ৰপাৰ্টিটো মাল্টিপ্লিকেশ্যনে স্যাটিসফাই নকৰে আমি কি পাইছিলো এডিশনত a plus b equal b plus a এই দুইটা সেম আছিল তো কম্যুটেটিভ আছিল কিন্তু ইয়াতে আমাৰ কম্যুটেটিভ প্ৰপাৰ্টি স্যাটিসফাই নকৰে গম পাইছা না গতিকে কি লিখিম নট কম্যুটেটিভ মেট্ৰিক্স মাল্টিপ্লিকেশ্যন টু কম্যুটেটিভ নহয় তো মই এটা এক্সাম্পল দেখাই দিও নাম্বাৰ 1 টোৰ কাৰণে কৈছো সাপোজ a ইকুৱেল মই লৈছো 1 2 3 5 আৰু b ইকুৱেল ললো 2 1 7 2 এইটোৱে লৈছো তো ইয়াতে যদি মই a b উলিয়াও কিমান পাম 1 2 3 5 আৰু আহিব 2 1 7 2 তো প্ৰডাক্ট কৰিম ফাৰ্স্ট ৰোৰে ফাৰ্স্ট কলম হয় না তো 1 into 2 আহিব বুজি পাইছা চাগে নিজে নিজে কৰিব পাৰিবা মই জলদি কৰি দিও ফাৰ্স্ট ৰোৰে ফাৰ্স্ট কলম তো 1 into 2 হলে কিমান আহিব 2 প্লাস 2 into 7 হলে 14 নেক্সট ফাৰ্স্ট ৰোৰে সেকেন্ড কলম তো 1 into 1 হলে 1 আহিব আৰু 2 into 2 হলে 4 নেক্সট সেকেন্ড ৰোৰে ফাৰ্স্ট কলম 3 into 2 6 plus 5 into 7 35 next 3 into 1 3 plus 5 into 2 10 so ultimately কিমান আহি গল ৰিজাল্ট টু 16 5 ইয়াতে আহিব আমাৰ 41 আৰু ইয়াতে আহিল 13 হৈ গল ab উলিয়ালো তো এতিয়া মই ba টো উলিয়াম ba তো ba চোৱা 2 1 7 2 এইটো আছে b ম্যাট্ৰিক্স আৰু a ম্যাট্ৰিক্স আছে 1 2 3 5 তো মই প্ৰডাক্ট কৰো কিমান আহিব 2 into 1 1 into 3 তো কিমান আহিব ডাইৰেক্ট লিখিলো 5 2 into 1 হলে 2 আৰু 1 into 3 হলে 3 2 plus 3 5 আহি গল ইয়াতে কিমান হ'ব 2 into 2 4 আৰু 1 into 5 হলে 5 4 plus 5 হলে 9 next 7 into 1 7 2 into 3 হলে 6 7 plus 6 13 তাৰ পিছত কিমান আহিব 7 into 2 হলে 14 আৰু 2 into 5 হলে 10 তো 14 plus 10 24 সো তোমালোকৰ পিছত ডাইৰেক্ট কৰিব পাৰিবা জাস্ট স্টাৰ্টিংত এনেকৈ লিখি কৰিবা তেতিয়া বুজাত সুবিধা হ'ব পিছত ডাইৰেক্ট কৰিলে হ'ল তো এতিয়া চোৱা ইয়াতে দুইটা সেম আহিছে নেকি ab ম্যাট্ৰিক্সটো যিমান পাইছো ba ম্যাট্ৰিক্স বেলেগ আহিছে সেইকাৰণে আমি কি গম পালো আমাৰ ইন জেনাৰেল ab not equal ba এতিয়া চোৱা এই দুটা এক্সাম্পলত আমাৰ কি হৈছে প্ৰডাক্ট দুটা সেম আহা নাই এটা কি হৈছে ab not equal ba কিন্তু কিছুমান ম্যাট্ৰিক্সৰ প্ৰডাক্টত ab আৰু ba দুইটা ইকুৱেল আহিবও পাৰে কিন্তু সব বিলাকৰ কাৰণে যেহেতু ইকুৱেল নহয় সেই কাৰণে কম্যুটেটিভ প্ৰপাৰ্টিটো স্যাটিসফাই নকৰে নট কম্যুটেটিভ বুলি কম আমি কাৰণ কম্যুটেটিভ ক'ব লাগিলে কি সব বিলাকৰ কাৰণে হ'ব লাগিব এটা দুটাৰ কাৰণে হলে নহব তো এটা মই এক্সাম্পল আৰু এটা দেখাই দিও যত আমাৰ ab আৰু ba দুইটা ইকুৱেল আহে তো এইখিনি হৈছে নহয় সো মই মুছি পেলাই দেখাই দিছো আৰু তো ইয়াতে চোৱা নেক্সট এটা মই এক্সাম্পল লৈছো নাম্বাৰ 2 বুলি লিখিলো তো সাপোজ মই a ইকুৱেল লৈছো 1 0 0 2 আৰু মই b ইকুৱেল লম সাপোজ 3 0 0 5 এটা কি ম্যাট্ৰিক্স গম পাইছানে ডায়াগোনাল ম্যাট্ৰিক্স সোৱা নন ডায়াগোনাল এলিমেন্ট বিলাক 0 আছে তো ইয়াতে যদি তোমালোকে প্ৰডাক্টটো লিবা কি পাবা সোৱাচোন 1 0 0 2 3 0 0 5 তো সোৱা প্ৰডাক্ট কিমান আহিব 1 into 3 0 into 0 তো আলটিমেটলি 3 আহি গল তো 1 into 0 0 into 5 তো এইটো 0 হৈ যাব 0 into 3 0 2 into 0 হলে 0 next 0 into 0 2 into 5 10 next ba উলিয়াইছো ba উলিয়ালে আহিব 3 0 0 5 ইয়াতে আছে আমাৰ 1 0 0 2 তো ইয়াতো সোৱা প্ৰডাক্টটো কেনেকৈ আহিব ফাৰ্স্ট ৰোৰে ফাৰ্স্ট কলম তো 3 into 1 3 0 into 0 0 হৈ গল তো 3 into 0 0 into 0 তো 0 আহিল
তো সেকেন্ড রোরে ফার্স্ট কলম 0 × 1 হলে 0 5 × 0 হলে 0 গতিকে 0 আহিব নেক্সট সেকেন্ড রোরে সেকেন্ড কলম তো 0 × 0 0 হৈ গল 5 × 2 কিমান আহিব 10 তো চোৱা দুইটা সেম আহিছে তো ইয়াতে আমি কি পালো এ বি আৰু বি এ দুইটা সেম সো যদি আমি ডায়াগোনাল ম্যাট্রিক্স লং সেম অর্ডাৰৰ তেতিয়া আমি কি পাম এ বি আৰু বি এ প্ৰডাক্ট দুইটা সেম আহিব আৰু তোমালোকে এইটো মনত ৰাখি থৈ দিয়া যদি ডায়াগোনাল ম্যাট্রিক্স আমি প্ৰডাক্ট কৰাটো একদমই ইজি ডাইৰেক্ট ডায়াগোনাল এলিমেন্ট বিলাক প্ৰডাক্ট কৰি দিলে হ'ল সো 1 × 3 3 আহিছে 2 × 5 10 আহিছে ইয়াতো সো 3 × 1 3 5 × 2 10 তো বুজি পাইছা না ডায়াগোনাল ম্যাট্রিক্সৰ প্ৰডাক্ট কৰোতে একেবাৰে ইজি ডাইৰেক্ট ডায়াগোনাল এলিমেন্ট বিলাক প্ৰডাক্ট কৰি দিলে হৈ গল তো এইটো হৈছে আমাৰ ফার্স্ট নাম্বার 1 তো হয় না তো আমাৰ কি হয় কম্পিটিটিভ নহয় তেতিয়া সেকেন্ডত কি কৈছো সোয়া ইফ এ বি ইকুয়াল 0 দুটা ম্যাট্রিক্সৰ প্ৰডাক্ট তো সাপোজ 0 then it is not necessary that a equal 0 or b equal 0 তো সোয়া মই এখানে মুছি দিছো তো তোমালোকে সোৱাচোন যদি তোমালোকে আগতে পাইছা আগতে মানে পঢ়ি আছা তোমালোকে সোৱা দুটা যদি নাম্বার যদি থাকে আমাৰ x আৰু y equal 0 x আৰু y ৰ প্ৰডাক্ট তো 0 দুটা নাম্বার যিকোনো x and y are any two numbers and their product is 0 তো এইটো কেছত আমাৰ কি হোৱা আছিল ইয়াৰ পৰা আমি কি পাইছিলো either x is 0 or y is 0 তো দুইটাৰে যদি প্ৰডাক্ট তো 0 হ'ব লাগে আমাৰ হয়তো x তো 0 হ'ব লাগিব নহলে y তো 0 হ'ব লাগিব হয়নে কিন্তু ম্যাট্রিক্সৰ ক্ষেত্ৰত আমাৰ তেনেকুৱা নহয় ম্যাট্রিক্সত প্ৰডাক্ট তো 0 হলে এই দুটা 0 হ'ব লাগিব বুলি কথা নাই তো এই দুটা নন জিৰো আহিব পাৰে তো মই এটা এক্সাম্পল এটা মই দেখাই দিও সাপোজ মই a ইকুয়াল লৈছো 0 1 0 5 আৰু মই b ইকুয়াল সাপোজ লৈছো 1 2 0 0 তো এতিয়া আমি প্ৰডাক্টটো উলিয়াইছো আহাৰ প্ৰডাক্টটো কি আহে তো 0 1 0 5 আৰু 1 2 0 0 তো সোৱাচোন প্ৰডাক্টটো কিমান আহিব এইফালে সিধা সিধি লিখো ফার্স্ট रो ফার্স্ট কলম হয় না নহয় ফার্স্ট ৰোৰে ফার্স্ট কলম তো 0 × 1 0 আহিব 1 × 0 0 আহিব তো এখিনি 0 হৈ গল হয় না তো এবাৰ কি কৰিম ফার্স্ট ৰোৰে সেকেন্ড কলম তো 0 × 2 0 1 × 0 0 গতিকে 0 আহি গল হয় না তো এইবাৰ সোৱা ফার্স্ট ৰোৰ কাম শেষ এবাৰ সেকেন্ড ৰোৰে কৰিম ফার্স্ট কলম তো 0 × 1 0 5 × 0 হলেও 0 তো এখানে 0 হৈ গল তো সেকেন্ড ৰোৰে এবাৰ কি কৰিম সেকেন্ড কলম তো 0 × 2 হলে কি আহিব 0 আৰু 5 × 0 হলেও 0 সো আলটিমেটলি আমি কি পালো গোটাই ম্যাট্রিক্সটোৱে 0 ম্যাট্রিক্স পালো কিন্তু সোৱাচোন ইয়াতে a তো 0 ম্যাট্রিক্স হয় নেকি এটো তো নন জিৰো ম্যাট্রিক্স b তো 0 ম্যাট্রিক্স হয় নেকি b তো নন জিৰো ম্যাট্রিক্স বাট देयर প্রোডাক্ট a b ইজ এ 0 ম্যাট্রিক্স তো বুজি পাইছা না তো গটিকে আমি কি কম a b ৰ প্ৰডাক্ট তো 0 হলে a আৰু b দুইটা 0 ম্যাট্রিক্স নহব পাৰে তো ইয়াৰ পিছত পাৰ্টিজ অফ মাল্টিপ্লিকেশন অফ ম্যাট্ৰিসেস তো ইয়াৰে সোৱা নাম্বাৰ 1 হৈছে এসোসিয়েটিভ ল অলপ আগতে আমি ডিসকাস কৰিলো কম্পিটিটিভ ল তো স্যাটিসফাই নকৰে সেইকাৰণে লিখা নাই এইটো তো এসোসিয়েটিভ ল ইয়াতো আমাৰ কেনেকুৱা হ'ব a * b * c ইকুৱেল a * b * c তো এই দুটা আগতে মাল্টিপ্লাই কৰি এইটো কৰিলে জি আহিব বা এনেকৈ কৰিলো একে থাকিব তো এসোসিয়েটিভ ল এইটো স্যাটিসফাই কৰে নেক্সট ডিস্ট্রিবিউটিভ ল এইটো হৈছে এনেকুৱা a * b + c তো এনেকৈ থাকিলে আমি কি লিখিব পাৰিম ab + ac এনেকৈ লিখিব পাৰিম আৰু এটা আছে যদি এনেকৈ থাকে a + b * c তো ইয়াতে আমি লিখিব পাৰিম ac + bc এটো কব লেফট সাইডৰ পৰা আছে লেফট ডিস্ট্রিবিউটিভ ল এটো রাইট সাইডৰ পৰা আছে রাইট ডিস্ট্রিবিউটিভ ল বুজি পাইছা নহয় ab + ac আৰু ইয়াতে ac + bc এনেকৈ লিখিব পাৰিম আৰু লাষ্ট কি আছে এক্সিস্টেন্স অফ মাল্টিপ্লিকেটিভ সৰি ইয়াতে এটো ইনভার্স নহয় দেই মাল্টিপ্লিকেটিভ আইডেন্টিটি এক্সিস্টেন্স অফ মাল্টিপ্লিকেটিভ আইডেন্টিটি তো এটো হৈছে কি a ম্যাট্রিক্সৰ লগত আমি কি ম্যাট্রিক্স মাল্টিপ্লাই কৰিলে আকৌ a ম্যাট্রিক্সে পাম হেতু লাগে আমাক আইডেন্টিটি তো আমি ইয়াতে আইডেন্টিটি ম্যাট্রিক্স মাল্টিপ্লাই কৰিব লাগিব তো আমি a ম্যাট্রিক্সৰ লগত যদি এই a ম্যাট্রিক্সৰ দৰে সেম অৰ্ডাৰৰ যদি আমি আইডেন্টিটি ম্যাট্রিক্স মাল্টিপ্লাই কৰি দিও ai = a পাম
তাৰমানে আইডেণ্টিটি মেট্ৰিক্সৰে মাল্টিপ্লাই কৰিলে আমি আগৰ মেট্ৰিক্সটোৱে পাম সেইকাৰণে এটোক ক'ব আইডেণ্টিটি মাল্টিপ্লিকেটিভ আইডেণ্টিটি আৰু এনেকৈ কৰিলে এই চেইমে পাবা আই এ তো বুজি পাইছানে তো এই আইটোক ক'ব মাল্টিপ্লিকেটিভ আইডেণ্টিটি হৈছে এতে মই নালাগে আৰু লিখিব বুজি পাবাই এক্সিষ্টেন্স অফ মাল্টিপ্লিকেটিভ আইডেণ্টিটি তো এইটো হৈছে আই মেট্ৰিক্সটো হৈছে নেক্সট যিটো ইনভাৰ্স হ'ব ইনভাৰ্সৰ কথাখিনি তাৰমানে আমি এই মেট্ৰিক্সৰ ইনভাৰ্স কেনেকৈ উলিয়াম বা ইনভাৰ্টিবল মেট্ৰিক্স সববিলাক মেট্ৰিক্স ইনভাৰ্টিবল নাথাকেও তো ইনভাৰ্টিবল মেট্ৰিক্সৰ কথাখিনি আমাৰ পিছৰ ফালে আছে সেইখিনি আমি পিছৰ ক্লাছত ডিসকাস কৰিম সো আজিৰ ক্লাছত ইয়ালৈকে হ'ল আৰু ইয়াৰ পিছত যেটো আমাৰ এক্সাৰসাইজ 3.2 এক্সাৰসাইজ 3.1 টো অলৰেডি তোমালোকে কৰিছাই জুনে জুনে বা যেটো কোৱেশ্চন পাৰা নাই মোক দিলে হ'ল এক্সাৰসাইজ 3.1 হৈ গৈছে হয় না গতিকে এক্সাৰসাইজ 3.2 ৰ কোৱেশ্চন বিলাক আজি তোমালোকে কৰিবা আৰু যেটো নোৱাৰা মোক দিলে হ'ল তো নেক্সট ক্লাছত আমি ইয়াৰ পিছৰখিনি ট্ৰান্সপোজ অফ এ মেট্ৰিক্স এইবিলাক আছে বা ইনভাৰ্টিবল মেট্ৰিক্স আমি সেইবিলাক কথা নেক্সট ক্লাছত ডিসকাস কৰিম সো আজিৰ ভিডিওটো মই ইয়াতে শেষ কৰিছো